সজিনাৰ চচৰিখন এনেদৰে খাই পাইছেনে? খুবেই টেষ্টি হয় আৰু কম সময়তে সহজতে হৈ যায়। খুবেই টেষ্টি হয়। মই বনালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি আজি ভিডিঅ'টো বনালোঁ। মই বগা সৰিয়হ, ৰহুন, আদা লগতে জলকীয়া লৈ লৈছোঁ। জলকীয়াটো সৰহকৈ হ'লে ভাল লাগে। এইফালে লৈছোঁ কেঁচা বিলাহী, আলু দুটা লগতে সজিনাখিনি ভালকৈ ধুই কাটি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত কেৰাহীত মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ৰংচঙুৱাকৈ ভাজি ইয়াত আদা ৰহুনৰ পেষ্টখিনি দি দিলোঁ। এইখিনি অলপমান ভজা যাব লাগিব। যিসকলে মোৰ ভিডিঅ'টো চাইছে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। মই বিলাহী দি দিলোঁ, ইয়াতে কাটি অহা বিলাহীখিনি দি দিলোঁ। এইখিনি অকণমান ভাজিব লাগিব এতিয়া। লগতে ইয়াতে দি লৈছোঁ হালধি আৰু নিমখ। ইয়াত বেলেগ মছলা ব্যৱহাৰ কৰিব নালাগে, একেবাৰে টেষ্টি হয় এইখিনিতে। জলকীয়াখিনিও দি লৈছোঁ। আৰু পিচি ৰখা সৰিয়হখিনিও মই ইয়াতে দি দিছোঁ। অকণমান পানী মিক্স কৰি এইখিনি আকৌ এবাৰ ভাজি দিম। এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। ইয়াতে এতিয়া দি দিছোঁ কাটি ৰখা সজিনা আৰু আলুখিনি। এতিয়া ধুনীয়াকৈ লাৰি দি এইখিনি ঢাকনি দি থৈ দিম। এইখিনি ধুনীয়াকৈ লাৰি দিয়া হৈ গ'ল। এতিয়া এইখিনি ঢাকনি দি কিনে 10-15 মিনিটৰ কাৰণে কম জুইত ৰাখি দিম। এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ সিজি গৈছে। ইয়াতে মই অকণমান পানীও ব্যৱহাৰ কৰিছোঁ সজিনাখিনি ভালকৈ সিজি যাবৰ কাৰণে। এয়া ৰেডি হৈ গ'ল সজিনাৰ চৰচৰি। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব।